প্ৰত্যেক মানুহৰে অসুখ বিসুখ বা এটা ডিজাষ্টাৰ আহে, ধুমুহা আহে, আৰু যদি নাহে তেতিয়াহ'লে আৰু বেলেগ কথা। আহিলেহে মানুহৰ সংগ্ৰাম যিটো ভিতৰৰ সত্তা সেইটো জাগি উঠে আৰু পিছত উপলব্ধি কৰা যায়। আৰু যদি নাহে উপলব্ধি কৰা নাযায়, মোৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় যে মোকো এই যে আজি মোৰ বয়স বহুত মানে 50 ইয়াৰ্ছ প্লাছৰ পিছত যি মই হস্পিটেলত সোমাইছোঁ, আগতে মোৰ কোনো বেমাৰ নাছিল, ফুৰিছিলোঁ সুন্দৰ আৰু ৰেগুলাৰ লাইফো নাছিল সেনেকুৱা যে একদম এই ব্ৰেকফাষ্ট টেবুল ৰেডি, মই ব্ৰেকফাষ্ট খালোঁ, ভাত খালোঁ সময়মতে, সেনেকুৱা নাছিলে কেতিয়াও। কোনো ৰুটিনৰ মাজত নাইহে মই। গতিকে বা ক'ৰবাত ফুৰিবলৈ ইচ্ছা কৰিলে ফুৰিব গৈছিলোঁ, 2 দিন 3 দিন নাই ঘৰত, এনেকুৱা ধৰণৰ অলপ উৎপতীয়া লাইফ এটা আছিল আৰু। কিন্তু এই বেমাৰটোৱে মানে মোক বহুত এই ভাল হোৱাৰ পিছত শিকাইছে, যদি মই একচুৱেলি বাচি থাকিব খোজোঁ তেতিয়া মানে মই ৰুলছ ৰেগুলেশ্যন মানিবই লাগিব। সেইটো মোৰ নিজৰ ওপৰত কথা, বেলেগে কৰিব নোৱাৰে। যেনেকৈ ঔষধ খোৱা লোৱাৰ প্ৰতি বা অন্য নিচাসক্ত দ্ৰব্যৰ প্ৰতি লোভ বা এইবিলাক এৰিব লাগিব যদি মোৰ বাচি থকাৰ ইচ্ছা যায়। আদাৰৱাইজ তাৰমানে কোনো বেলেগে চেঞ্জ কৰিব নোৱাৰে।